মৰম আশীৰ্বাদ এইবিলাক যে আমাৰ এটা ডাঙৰ সম্পত্তি সেইটো নাভাবোঁ হয়নে। আমি ভাবোঁ কি আমাৰ মাটি সম্পত্তিয়ে আটাইতকৈ ডাঙৰ সম্পত্তি হয়নে। যোনটো বস্তু আমি ইয়াত এৰি থৈ যাব লাগিব, লগত লৈ যাব নোৱাৰোঁ। যোনটো বস্তু যেনেকৈ আছে তেনেকৈ থাকিব। বন্ধুসকল, আজি পৃথিৱীত আজিৰ সংসাৰত যি ঘটি আছে, যিখিনি ঘটি আছে নহয়, কোনোবাই ধৰ্মক লৈ, কোনোবাই জাতিক লৈ, জাতি ধৰ্ম এইবিলাকক যে লৈ পেলাই যুদ্ধ চলি আছে, কাজিয়া চলি আছে, এই ধৰ্ম আৰু জাতি হয়নে, এইবিলাক হৈছে এটা এটা জৰিয়া হয়নে, এটা এটা ইছ্যু। মানুহৰ মনত এটাই আছে, মোৰ সম্পত্তি, মোক মাটি লাগে। আজি বাংলাদেশে কি কৈ আছে? বাংলাদেশে কি কৈ আছে যে নৰ্থ ইষ্টৰ 7 ভনীক আমাক লাগে, আমি 7 ভনীক আমাৰ বাংলাদেশৰ ভিতৰত লওঁ।